নালাগে। কোনোবা মূৰ্খই ক'লে বুলিয়েই এই বোলবম অসমীয়া সংস্কৃতি হৈ যাব নোৱাৰে। বোলবম কেতিয়াও অসমীয়া সংস্কৃতি নহয় আৰু কেতিয়াও নাছিল আৰু কেতিয়াও থাকিব নালাগে। এনেবিলাক সংস্কৃতিৰ পৰা আমাৰ এই মানুহবিলাক আঁতৰি থকাটো অতি প্ৰয়োজন। নিজৰ সংস্কৃতিটোক জীয়াই ৰাখিব নোৱাৰা এই একাংশই উত্তৰ ভাৰতৰ এটা সংস্কৃতি আনি অসমত বিয়পাই এতিয়া কৈছে যে এয়া অসমৰে সংস্কৃতি। গোটেই ৰাতি ডিজে বজাই, গোটেই ৰাতি ডাঙৰ গান বজাই চিঞৰ বাখৰ কৰি, ক'ৰবাৰ পৰা ভোজপুৰী গান এটা বজাই চিঞৰ বাখৰ কৰি ভগৱানক পুজিবলৈ অহাটো বোলবম হ'ব পাৰে নেকি? কিহৰ বোলবম? বোলবম মানে কি জানেনে? কিয় বোলবমৰ নামত আমি পানী ঢালোঁ কোনোবাই জানেনে? শিৱলিংগত পানী ঢালিবলৈ বিশেষকৈ বোলবম বুলি কিবা কথা আছে নেকি? তুমি ভগৱানক পুজিব মন গৈছে, আজি শাওণ মাহ বুলি তুমি শিৱ মাহ বুলি যদি মানিছা বা পালিছা, যদি ভাবিছা, তেন্তে হ'লে শিৱ মন্দিৰত আহি তুমি এগছি চাকি বা পানী অলপ ঢালিলে, তোমাৰ মনটো শুদ্ধ কৰি তুমি কামটো কৰিলে সেয়াই যথেষ্ট। কিন্তু গোটেই বছৰটোত তুমি মাছে মাংসই জকচি খাবা আৰু মাছে মাংসই ডকচি খাই এই নিৰ্দিষ্ট এটা দিনত, এই শাওণ মাহত তুমি মাছ মাংস নোখোৱাকৈ থাকিবা, তাৰপাছত ক'বা তুমি ব্ৰত পালন কৰিছা, নিয়ম পালন কৰিছা। নহয় জানো? আমি মাছ মাংস আচলতে কিয় নাখাওঁ? মাছ মাংস নোখোৱা কাৰণটো এটাই, মোৰ ধাৰণাৰে মই এটাই জানো যে আজি আমি যেনেকৈ কোনোবা এজন মানুহ মৰিলে আমি কি কওঁ? যে তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। কিহৰ কাৰণে কওঁ? তেখেতৰ গাত শৰীৰত এটা আত্মা সোমাই আছে বা এটা আত্মা আছে। তো সেই আত্মা ওলাই যোৱাৰ পাছত তেখেতৰ আমি আত্মাৰ সদগতি কামনা কৰোঁ। আত্মা ওলাই যোৱাৰ পাছত মানুহজন মৃত বুলি আমি ভাবোঁ। তো আমি ঠিক তেনেকৈ প্ৰত্যেকটো জীৱৰ গাতে এটা আত্মা আছে। প্ৰত্যেকটো জীৱই আচলতে জীয়াই থকাৰ এটা ইচ্ছা শক্তি আছে। আজি যেনেকৈ মই জীয়াই থকাৰ এটা ইচ্ছা শক্তি লৈ জীয়াই আছোঁ, মোৰ আশা ভৰসা বা কিবা আপোনাৰ আশা ভৰসা যেনেকৈ আছে, ঠিক তেনেকৈ প্ৰত্যেকটো জীৱৰ আশা ভৰসা আছে। তাৰপাছত আমি তেনে এটা জীৱক আমি হত্যা কৰি খাওঁ। খোৱাৰ পাছত আৰু আমি এতিয়া গোটেই বছৰটো খালোঁ, জীৱনটোতে খাইছোঁ, তাৰপাছত আমি এতিয়া শাওণ মাহ বুলি নাখাওঁ, ব্ৰত পালন কৰিছোঁ। এয়া কিবা অৰ্থ থকা কথা হ'ব পাৰে নি? তুমি যদি নাখোৱা, কোনোবা জীৱক হত্যা কৰি নাখাওঁ বুলি ভাবিছা, কেতিয়াও নাখাবা, কেতিয়াও নোখোৱাকৈ থাকা। নিৰ্দিষ্টকৈ শাওণ মাহ বুলি নোখোৱাকৈ থকাটো কিবা নিয়ম নেকি? আৰু বোলবমটো আচলতে পানী কিয় ঢালোঁ? এয়া আমাৰ সংস্কৃতি নেকি? এয়া উত্তৰ ভাৰতৰ সংস্কৃতি। উত্তৰ ভাৰতৰ সংস্কৃতি আনি আমাৰ সংস্কৃতিৰ লগত মিলাই একাকাৰ কৰাটো কিবা উচিত নেকি? নিজৰ বিহুটোকে পাতিব নজনা আমি অসমীয়া গালে আৰু আমি উত্তৰ ভাৰতৰ সংস্কৃতি আনি ইয়াত বোলবম বোলবম চিঞৰি নিজৰ সংস্কৃতিটোক বিজতৰীয়া কৰিছোঁ। এইবিলাক হ'ল নিয়ম আমাৰ। তুমি শিৱক পুজিব মন গৈছে, শিৱক তোমাৰ ইমান পূজা কৰাৰ ইচ্ছা আছে, পূজা, তুমি নুপুজিব কোৱা নাই। কিন্তু তোমালোকে এই ৰাতি ইমান হুলস্থুল কৰি, ইমান ডাঙৰ চাউণ্ডত গান বাজনা বজাই, মদ এসোপা তেঁতুগুৰিলৈকে খাই, ভাং খাই, এয়া তুমি শিৱক পূজা কৰিছা? এয়া তোমালোকে শিৱক পূজা কৰিছে? আপোনালোকে শিৱক পূজা কৰিছে? কাম নাই। অসমৰ মানুহ এতিয়া বানপানীত ককবকাই আছে, সংস্থাপন নাই, নিবনুৱা আজি হেৰি হৈ আছে। এইবোৰ চিঞৰ কৰি বোলবম বুলি তোমালোকে সচিবালয়ত যোৱা, চৰকাৰৰ ঘৰৰ নেতা মন্ত্ৰীৰ সন্মুখত চিঞৰা, সংস্থাপন লাগে বুলি কোৱা, তেতিয়াহে তোমালোকে পৰিৱৰ্তন হ'বা, তেতিয়াহে আমাৰ অসমৰ মানুহৰ পৰিৱৰ্তন হ'ব। উত্তৰ ভাৰতৰ সংস্কৃতি এটা আনি ইয়াত আনি বোলবম বোলবম চিঞৰি, ডাঙৰকৈ গান বজাই, এয়া সংস্কৃতি? বিহুটোত গান এটা টানিব নোৱাৰা মানুহকেইটাই এতিয়া বোলবমত বোলবম বোলবম চিঞৰি আছা। লাজ চৰম নাই? লাজ চৰম বোলা বস্তুটো আছেনে নাই? লাজ চৰম থকা হ'লে এই ৰাতি গান বজাই এই বোলবম বোলবম চিঞৰি নাথাকিলা হ'লে। যোৱা, শাওণ মাহ সোমবাৰ মানিছা, যোৱা, চাকি এগছ জ্বলোৱা, শিৱ মন্দিৰ আছে। শিৱসাগৰতে নহয়, অসমৰ বিভিন্ন প্ৰান্তত শিৱ মন্দিৰ আছে। ভগৱানক চিন্তা কৰা, ভগৱানক পুজিছা, পূজা, তাত ক'বলগীয়া কাৰো নাই। যাৰ যি বিশ্বাস, ধৰ্মীয় বিশ্বাস, তাত ক'বলগীয়া নাই। কিন্তু এই চিঞৰ বাখৰটো কিহৰ? পানী আনিছা, যোৱা, মনে মনে যোৱা, পানী আনা, ঢালা, সেইটোও ঠিক আছে। মদ এসোপা ভাং এসোপা খাই গান বাজনা বজাই চিঞৰ বাখৰ কৰি পৰিৱেশ বিনষ্ট কৰি এয়া কি বোলবম? এয়া ভগৱানক পূজা? কাম নাই। ফটুৱা চব চালা।